স্বাগতম এয়া হৈছে ফাইনেল ৰিপৰ্ট ষ্টুডিঅ'ত মই প্ৰাঞ্জল CID তদন্তৰ মাজতে নিউজ 18ৰ হাতত আহি পৰিছে জুনমণিৰ ৰহস্যজনক দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য জুনমণিৰ ৰহস্যজনক দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰা বুলি দাবী কৰিছে ৰাজাবাৰীৰ প্ৰণৱ দাস নামৰ এগৰাকী চালকে অতি ভয়ংকৰ বিস্ফোৰক মন্তব্য তেওঁ প্ৰদান কৰিছে ৰৈ থকা গাড়ী ট্ৰাকে আহি খুন্দা মাৰিছিল জুনমণি যিখন গাড়ীত আছিল সেই গাড়ীখন ৰৈ আছিল আৰু সেই গাড়ীখনত বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকে খুন্দা মাৰিছিল আৰু জুনমণি যিখন গাড়ীত আছিল সেই গাড়ীখনৰ পৰা এজন খুথাম যুৱক নামি গৈছিল কোলা পেণ্ট আৰু কোলা জোতা পৰিহিত এজন যুৱক নামি গৈছিল আৰু তাৰ পাছত ট্ৰাকখনৰ চালকেও পলায়ন কৰিছিল অতি ভয়ংকৰ বিস্ফোৰক ভাষ্য সন্মুখলৈ আহিছে যি সময়ত জুনমণিৰ আভাক হত্যা কৰা হৈছে বুলি একাংশই দাবী উত্থাপন কৰি আছে সেই সময়তেই এই বিস্ফোৰক মন্তব্য এফালে CIDৰ তদন্ত চলি আছে তাৰ মাজতে জুনমণিৰ ৰহস্যজনক দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শীৰ এয়া প্ৰথমটো ভাষ্য আমাৰ হাতত আহি পৰিছে জুনমণিৰ ৰহস্যজনক দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰা বুলি দাবী কৰিছে ৰাজাবাৰীৰ প্ৰণৱ দাস নামৰ এগৰাকী গাড়ী চালকে পৰহি দিনাখন মই গুৱাহাটী গৈছিলোঁ গুৱাহাটী যাওঁতে মই ঘূৰি আহি পিনি প্ৰায় 1:30মান বজাত মই জখলাবনা পোৱাৰ আগত মই গাড়ীখন ৰখাইছিলোঁ মোৰ টোপনি আহিছিলে টোপনি অহা দেখি মই গাড়ীখন ৰখাইছিলোঁ আৰু ৰখাওঁতে মই এতিয়া মুখ ধুইছিলোঁ মুখ ধুই পিনি মই পেকেট এটা খাম বুলি মই ওলাইছিলোঁ তেনেকুৱাতে তাৰ আগমুহূৰ্তত মই এখন দেখিছোঁ এখন গাড়ী ৰৈ আছে আঁতৰ পৰা দেখিবলৈ এল্টো নিচিনা লাগিছে বাৰু মই ইমানকৈ ৰাতি ইমান ধৰিব পৰা নাই এল্টো বাহন নে কি নাজানো মই গাড়ীখন দেখিছোঁ পাৰ্কিং দি থৈছে হেডলাইটটো দি ইমানকৈ দিয়া নাই পাৰ্কিং থৈ দিছে গাড়ীখন ৰৈ আছে তেনেকুৱা 3টামান ল'ৰা আপডাউন কৰি আছে মই এতিয়া দেখিছোঁ ইমানটোলৈকে দেখাৰ পিছত মই পেকেটটো খাই পিনি এতিয়া ঘূৰিছোঁ তেতিয়া এইফালৰ পৰা যোৱাত মুখে অভিমুখে যোৱা এখন ট্ৰাকে মুখামুখি মাৰিছে এনেকুৱা স্পীডত মাৰিছে আৰু মই এতিয়া শুনিছোঁ আৰু দেখিছোঁ ধাম কৈছে মই ঘূৰি চাইছোঁ আৰু দেখিছোঁ দেখাৰ লগে লগে মই আহি পিনি পাইছোঁ লাহে লাহে আহিছোঁ আহি পিনি দেখিছোঁ তেতিয়ালৈকে তাত মানুহ কোনো নাই বাৰু তাৰপৰা মই যেতিয়া পাই পিনি তেতিয়া 3-4জন মানুহ আহি পিনি পাইছেহি পোৱাৰ পিছতো মই কৈছোঁ ইমান দেৰিলৈকে মানুহ অহা নাই তাৰ 15 মিনিটৰ পিছত কহা থানা জখলাবনা থানা IC এজন আহিছে IC এজন আহি পিনি মোক সুধিছে কি হ'ল মই বোলো ছাৰ একো নাই মই গুৱাহাটী গৈছিলোঁ গুৱাহাটীৰ পৰা আহোঁতে মই এনেকৈ দেখিলোঁ মই ৰৈ আছিলোঁ হয় ট্ৰাক ড্ৰাইভাৰ পলাইছে ট্ৰাকখন এইফালৰ পৰা গৈছে আৰু গাড়ীখন অলৰেডি ৰং চাইডত আছে গাড়ীখন ৰৈ আছে মই ডাঠি কম ভয় নকৰোঁ কাৰোলৈ কোনো মাৰিলেও মাৰি পেলাব মোৰ মা দেউতা নাইকিয়া মই ভয় কৰিবলৈ দৰকাৰ নাই কিন্তু গাড়ীখন অলৰেডি ৰৈ আছে গাড়ীখনৰ তাত এক্সিডেণ্ট হোৱা 10 মিনিটৰ আগত এটা ল'ৰা গাড়ীখনৰ পৰা নামি গৈছে কোলা চাৰ্ট কোলা পেণ্ট কোলা জোতা আৰু এটা মাটিয়া কালাৰ চাৰ্ট আৰু ল'ৰাটো বডি বিল্ডাৰ টাইপৰ নিচিনা আছে ফিগাৰ আছে দেই ল'ৰাটো বহুত ধুনীয়া ফিগাৰ আছে কিন্তু মই ল'ৰাটো মুখখন বেছিকৈ ধৰিব নোৱাৰিলোঁ কিন্তু ট্ৰাকৰ ড্ৰাইভাৰটো মই চিনি পাম যেতিয়া মই গুচি আহিছোঁ তেতিয়া এনেকৈ মুখখন মেলি চাওঁতে দেখিছোঁ অকল এজনী ছোৱালীহে আছে গাড়ীখনৰ ভিতৰত গাড়ীখনৰ ৰংটো মই ইমানকৈ ধৰিব নোৱাৰিলোঁ চৰি ৰাতি মই নকওঁ দেই কাৰণ কেলৈ মই গাড়ী চলাই আহিছোঁ মিছা কথা নকওঁ আৰু মোৰ টোপনি ধৰিছে মই চলাই আহিছিলোঁ হেৰি এখন মেজিক এখন AC মেজিক এখন মালটনা বগা কালাৰ ৰখাই থোৱা গাড়ীত মাৰিছে একদম স্পটত মই থাকি আছোঁ আৰু মই ক'ম পুলিচো নাই মানুহো নাই সেইটাইমত এক খুন্দা মৰাৰ পিছতে গাড়ীখন এনেকৈ বেকা হৈ ঘূৰ খাই এল্ট'খনে নাই এল্ট'খন মই চকুৰ আগত দিয়া আছে পাৰ্কিং দি থৈছে আৰু এল্ট' কোনোফালে হিলাও নাই আৰু এল্ট' একে জেগাতে থিয় হৈ আছে কিন্তু মই যেতিয়া আহি পিনি দেখিছোঁহি যেতিয়া ঘূৰি আহোঁতে মোক পঠিয়াইছে তেতিয়া দেখিছোঁ যে তাত এজনী ছোৱালী ডেড বডি এটা দেখা পাইছে এল্ট' বাহনখনৰ গাত একোৱে দুখ নাই তেওঁ ৰৈয়ে আছিলে আৰু গাড়ী এখন যেতিয়া চলি থকা অৱস্থাত যেতিয়া খুন্দা মাৰিবলৈ হয় এল্ট' বাহনখনে ব্ৰেক মাৰিলেও কিবা এটা চিন থাকিবই লাগিব লাগিলে যিমান স্পীড নাথাকক মোৰ এজন ড্ৰাইভাৰ মই 40 স্পীড চলালেও গাড়ীখন স্পীডত গৈ থাকিলেও ব্ৰেক মাৰিলেও গাড়ীখনৰ চাউণ্ড এটা হ'লেও হ'ব আৰু এটা চিনো থাকিব চকা কিন্তু চকা গাড়ীখনৰ একো নাই আৰু অলৰেডি মই দেখিও আছোঁ মই যেতিয়ালৈকে নামিছোঁ তেতিয়ালৈকে কমচে কম আপোনাৰ ধৰক 15 মিনিট 20 মিনিটমান হৈ গৈছে তেতিয়ালৈকে গাড়ীখনৰ কোনো চলা শব্দ শুনা নাই চকুৱে চাইও আছোঁ পৰহি দিনাখন মই গুৱাহাটী গৈছিলোঁ গুৱাহাটী যাওঁতে মই ঘূৰি আহি পিনি প্ৰায় 1:30মান বজাত মই জখলাবনা পোৱাৰ আগত মই গাড়ীখন ৰখাইছিলোঁ মোৰ টোপনি আহিছিলে টোপনি অহা দেখি মই গাড়ীখন ৰখাইছিলোঁ আৰু ৰখাওঁতে মই এতিয়া মুখ ধুইছিলোঁ মুখ ধুই পিনি মই পেকেট এটা খাম বুলি মই ওলাইছিলোঁ তেনেকুৱাতে তাৰ আগমুহূৰ্তত মই এখন দেখিছোঁ এখন গাড়ী ৰৈ আছে আঁতৰ পৰা দেখিবলৈ এল্টো নিচিনা লাগিছে বাৰু মই ইমানকৈ ৰাতি ইমান ধৰিব পৰা নাই এল্টো বাহন নে কি নাজানো মই গাড়ীখন দেখিছোঁ পাৰ্কিং দি থৈছে হেডলাইটটো দি ইমানকৈ দিয়া নাই পাৰ্কিং থৈ দিছে গাড়ীখন ৰৈ আছে তেনেকুৱা 3টামান ল'ৰা আপডাউন কৰি আছে মই এতিয়া দেখিছোঁ ইমানটোলৈকে দেখাৰ পিছত মই পেকেটটো খাই পিনি এতিয়া ঘূৰিছোঁ তেতিয়া এইফালৰ পৰা যোৱাত মুখে অভিমুখে যোৱা এখন ট্ৰাকে মুখামুখি মাৰিছে এনেকুৱা স্পীডত মাৰিছে আৰু মই এতিয়া শুনিছোঁ আৰু দেখিছোঁ ধাম কৈছে মই ঘূৰি চাইছোঁ আৰু দেখিছোঁ দেখাৰ লগে লগে মই আহি পিনি পাইছোঁ লাহে লাহে আহিছোঁ আহি পিনি দেখিছোঁ তেতিয়ালৈকে তাত মানুহ কোনো নাই বাৰু তাৰপৰা মই যেতিয়া পাই পিনি তেতিয়া 3-4জন মানুহ আহি পিনি পাইছেহি পোৱাৰ পিছতো মই কৈছোঁ ইমান দেৰিলৈকে মানুহ অহা নাই তাৰ 15 মিনিটৰ পিছত কহা থানা জখলাবনা থানা IC এজন আহিছে IC এজন আহি পিনি মোক সুধিছে কি হ'ল
মই বোলো ছাৰ একো নাই, মই গুৱাহাটী গৈছিলোঁ, গুৱাহাটীৰ পৰা আহোঁতে মই এনেকৈ দেখিলোঁ, মই ৰৈ আছিলোঁ হয়। ট্ৰাক ড্ৰাইভাৰ পলাইছে, ট্ৰাকখন এইফালৰ পৰা গৈছে আৰু গাড়ীখন অলৰেডি ৰং চাইডত আছে, গাড়ীখন ৰৈ আছে। মই ডাঠি ক'ম, ভয় নকৰোঁ কাৰোলৈ, কোনো মাৰিলেও মাৰি পেলাব, মোৰ মা দেউতা নাইকিয়া, মই ভয় কৰিবলৈ দৰকাৰ নাই, কিন্তু গাড়ীখন অলৰেডি ৰৈ আছে। গাড়ীখনৰ তাত এক্সিডেণ্ট হোৱা 10 মিনিটৰ আগত এটা ল'ৰা গাড়ীখনৰ পৰা নামি গৈছে, ক'লা চাৰ্ট, ক'লা পেণ্ট, ক'লা জোতা আৰু এটা মাটিয়া কালাৰ চাৰ্ট, আৰু ল'ৰাটো বডি বিল্ডাৰ টাইপৰ নিচিনা আছে, ফিগাৰ আছে দেই, ল'ৰাটো বহুত ধুনীয়া ফিগাৰ আছে, কিন্তু মই ল'ৰাটো মুখখন বেছিকৈ ধৰিব নোৱাৰিলোঁ, কিন্তু ট্ৰাকৰ ড্ৰাইভাৰটো মই চিনি পাম। যেতিয়া মই গুচি আহিছোঁ তেতিয়া এনেকৈ মুখখন মেলি চাওঁতে দেখিছোঁ অকল এজনী ছোৱালীহে আছে গাড়ীখনৰ ভিতৰত। গাড়ীখনৰ ৰংটো মই ইমানকৈ ধৰিব নোৱাৰিলোঁ, চৰি ৰাতি মই নকওঁ দেই, কাৰণ কেলৈ মই গাড়ী চলাই আহিছোঁ, মিছা কথা নকওঁ, আৰু মোৰ টোপনি ধৰিছে। মই চলাই আহিছিলোঁ হেৰি এখন, মেজিক এখন, AC মেজিক এখন, মালটনা বগা কালাৰ, ৰখাই থোৱা গাড়ীত মাৰিছে একদম স্পটত। মই থাকি আছোঁ আৰু মই ক'ম পুলিচো নাই, মানুহো নাই। এক খুন্দা মৰাৰ পিছতে গাড়ীখন এনেকৈ বেকা হৈ ঘূৰ খাই, এল্ট'খনে নাই, এল্ট'খন মই চকুৰ আগত দিয়া আছে, পাৰ্কিং দি থৈছে, আৰু এল্ট' কোনোফালে হিলাও নাই, আৰু এল্ট' একে জেগাতে থিয় হৈ আছে। কিন্তু মই যেতিয়া আহি পিনি দেখিছোঁহি, যেতিয়া ঘূৰি আহোঁতে মোক পঠিয়াইছে, তেতিয়া দেখিছোঁ যে তাত এজনী ছোৱালী ডেড বডি এটা দেখা পাইছে। এল্ট' ভানখনৰ গাত একোৱে দুখ নাই, তেওঁ ৰৈয়ে আছিলে। আৰু গাড়ী এখন যেতিয়া চলি থকা অৱস্থাত যেতিয়া খুন্দা মাৰিবলৈ হয়, এল্ট' বাহনখনে ব্ৰেক মাৰিলেও কিবা এটা চিন থাকিবই লাগিব, লাগিলে যিমান স্পীড নাথাকক। মই এজন ড্ৰাইভাৰ, মই 40 স্পীড চলালেও, গাড়ীখন স্পীডত গৈ থাকিলেও, ব্ৰেক মাৰিলেও গাড়ীখনৰ চাউণ্ড এটা হ'লেও হ'ব, আৰু এটা চিনো থাকিব চকা, কিন্তু গাড়ীখনৰ একো নাই। আৰু অলৰেডি মই দেখিও আছোঁ, মই যেতিয়ালৈকে নামিছোঁ তেতিয়ালৈকে কমচে কম আপোনাৰ ধৰক 15 মিনিট 20 মিনিটমান হৈ গৈছে, তেতিয়ালৈকে গাড়ীখনৰ কোনো চলা শব্দ শুনা নাই, চকুৰে চাইও আছোঁ। মুঠতে অতি ভয়ংকৰ ভাষ্য। আনফালে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলে সংবাদমেল পাতি ক'লে, CID আৰম্ভ কৰিছে ৰহস্যজনক ঘটনাৰ তদন্ত। জোনমণিৰ মৃত্যুৰ পিছত প্ৰথমবাৰলৈ সংবাদমেল সম্বোধন কৰি জোনমণিৰ মৃত্যু সন্দৰ্ভত মন্তব্য কৰিলে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলে। Relating to the death of SI Junmoni Rabha, গোটেইখিনি মাননীয় DGP মহোদয়ে CID ইনভেষ্টিগেশ্যন টু হেণ্ডঅভাৰ কৰিবলৈ দিছে। চ' যিহেতু ইনভেষ্টিগেশ্যন এতিয়া CID আছামে কৰিব, তাতে মই কিবা প্ৰতিক্ৰিয়া বা কমেণ্ট কৰাটো ইনভেষ্টিগেশ্যনৰ কাৰণে অসুবিধা হ'ব, সেইকাৰণে মই ইয়াত একো কমেণ্ট নিদিওঁ। I will not be commenting on anything. এইটো আপোনালোকে এতিয়া আমাৰ হাতত এতিয়া ইনভেষ্টিগেশ্যনটো নাই, বা লখিমপুৰ পুলিচৰ লগতো নাই। গোটেইখিনি মেটাৰ ইয়াত যি হৈছে, লখিমপুৰত যি হৈছে, গোটেইখিনি CID দিয়া হৈছে, আৰু CID আগলৈ যেনেকৈ লিগেল প্ৰচেছত যাব তেওঁলোকে I will not be commenting on anything. আৰু এটা কথা, যিটো অভিযান চলাইছিলে জোনমণি ৰাভাই লখিমপুৰত গৈ, সেইটো আপোনাৰ নিৰ্দেশ আছিল নে কি আছিল? Right now I will not comment on anything. এই মেটাৰটো গোটেইখিনি ইনভেষ্টিগেশ্যন এতিয়া CID কৰিব। CID যিহেতু ইনভেষ্টিগেশ্যন কৰিব, আমি তাত একো এতিয়া কমেণ্ট নকৰোঁ। যিহেতু জোনমণিৰ ৰহস্যজনক মৃত্যুৰ CID তদন্ত ইতিমধ্যে আৰম্ভ হৈছে। জখলাবন্ধাত 3জনীয়া CIDৰ দল উপস্থিত হয়। জোনমণিৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে তদন্তকাৰী দলটোৱে। আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত উপস্থিত হয় দলটো। নগাঁও থানাতো CID দলে অভিযান চলায়। নগাঁও থানাৰ OCৰ কোঠাত তদন্ত CIDৰ দলটোৰ। লখিমপুৰলৈও ৰাওনা CIDৰ আন এটা দল। জোনমণিৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰো তেওঁলোকে তদন্ত কৰিব। আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশৰ পিছতেই ৰাওনা হৈছে ক্ৰিমিনেল ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্টৰ এই দলটো। এই সন্দৰ্ভত সতীৰ্থ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাৰ এক ৰিপৰ্ট আছে, আগবঢ়াইছোঁ। মই দেখুৱাই আছোঁ বৰ্তমান ইয়াত নগাঁও সদৰ আৰক্ষী থানাৰ পৰিৱেশ মই দেখুৱাইছোঁ। নগাঁও সদৰ আৰক্ষী থানাত CIDৰ দল আহি পেলাই উপস্থিত হৈছে। সেই CIDৰ দলে বৰ্তমান নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ যি কোঠা, সেই কোঠাত বৰ্তমান ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ লগত তেওঁ সেই বিষয়ে কথা পাতিছে। যিগৰাকী আৰক্ষী বিষয়া নিহত হ'ল জোনমণি ৰাভা, জোনমণি ৰাভাৰ মৃত্যুৰ কেনেদৰে মৃত্যু হ'ল, দুৰ্ঘটনা, আৰু লগতে লখিমপুৰত যিটো গোচৰ ৰুজু হৈ আছে, এই সমগ্ৰ দুয়োটা গোচৰ বৰ্তমান তদন্ত কৰাৰ বাবে CIDক দায়িত্ব দিয়া হৈছে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান GP সিং ডাঙৰীয়াই বৰ্তমান CIDক দুয়োটা গোচৰ তদন্ত কৰিবলৈ দিছে। আৰু মই দেখুৱাইছোঁ নগাঁও সদৰ আৰক্ষী থানাৰ পৰিৱেশ দেখুৱাইছোঁ। বৰ্তমান নগাঁও সদৰ আৰক্ষী থানাত CIDৰ এটা দল আহি পেলাই উপস্থিত হৈছে। সেই CIDৰ এখন বাহন মই দেখুৱাইছোঁ, এটা আৰক্ষীৰ এটা বৃহৎ দল আহিছে লগত। আৰু আমি দেখুৱাই আছোঁ বৰ্তমান CIDৰ যিগৰাকী আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত ইয়ালৈ CIDৰ এটা দল আহিছে।
আৰু বৰ্তমান ইয়াত তদন্ত কৰিব তেওঁলোকে, কাৰণ নগাঁও সদৰ আৰক্ষী থানাৰ পৰা শেষবাৰৰ বাবে ওলাই গৈছিলে 15 মে'ৰ নিশা। 15 মে'ৰ নিশা শেষবাৰৰ বাবে নগাঁও সদৰ আৰক্ষী থানাৰ পৰা ওলাই গৈছিলে জোনমণি ৰাভা, আৰু তাৰ পিছতেই অতি দুৰ্ভাগ্যজনকভাৱে মৃত্যু সাৱটি লৈছিলে আৰু দুৰ্ঘটনাত পতিত হৈ মৃত্যু সাৱটি লোৱা বুলি কোৱা হৈছে। কিদৰে দুৰ্ঘটনাত পতিত হ'ল আৰু বহু লোকে কৈছে যে ৰহস্যজনক মৃত্যু, আৰু গতিকে এই সমূহ বিষয়ত কেনেদৰে ইয়াৰ পৰা জোনমণি ৰাভা গৈ দুৰ্ঘটনাত পতিত হ'ল, কি হৈছিলে, সদৰ থানাত শেষবাৰৰ বাবে কেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছিলে, এই সমগ্ৰ বিষয়ে সোধা পোছা কৰিব যি বৰ্তমান আৰক্ষীৰ যিহেতু দলটো আহিছে, CID দলটো আহিছে অপৰাধ অনুসন্ধান শাখাৰ। আৰু মই দেখুৱাইছোঁ বৰ্তমান এয়া নগাঁও সদৰ আৰক্ষী থানাৰ পৰিৱেশ দেখুৱাইছোঁ। কিছু সময়ৰ পিছতে CID দলটোৱে ইয়াৰ পৰা তদন্ত কৰি ওলাই যাব, আমি প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। গতিকে চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট। আমি দেখুৱাই আছোঁ বৰ্তমান এয়া CID এটা বৃহৎ দল আহি পেলাই উপস্থিত হৈছেহি। CIDৰ লগত আৰক্ষী দল আহিছে, CIDৰ কিবাকিবি বিষয়া আহিছে, আৰু তেওঁলোকে নগাঁও সদৰ আৰক্ষী থানাৰ যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীৰ কোঠাত বহি পেলাই তেওঁ সোধা পোছা কৰি আছে। কাৰণ যিহেতু যিগৰাকী জোনমণি ৰাভাৰ যিগৰাকী মাতৃয়ে নগাঁও আৰক্ষীৰ ওপৰতো বহুকেইটা অভিযোগ আনিছে, নগাঁও আৰক্ষীৰ ওপৰত অভিযোগ আনিছে, নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ওপৰত অভিযোগ আনিছে, নগাঁও আৰক্ষী কেইবাগৰাকী বিষয়াৰ ওপৰত অভিযোগ উত্থাপন কৰিছে। গতিকে সকলো বিষয় বৰ্তমান তদন্ত কৰা হ'ব। কি পৰিস্থিতিত মৃত্যু সাৱটি ল'ব লগা হ'ল, জোনমণি ৰাভাৰ ওপৰত যি লখিমপুৰত যি গোচৰ ৰুজু হৈছিলে, কিয় ৰুজু হৈছিলে গোচৰ, জোনমণি ৰাভাক কোনোবাই হেঁচা প্ৰয়োগ কৰিছিল নেকি, আসামে এৰি দিবলৈ কোনো উচ্চপদস্থ বিষয়াই হেঁচা প্ৰয়োগ কৰিছিল নেকি, সেই সমূহ বিষয় বৰ্তমান CID তদন্ত কৰিব। আৰু CID যদি নিৰপেক্ষ তদন্ত কৰে তেনেহ'লে সকলো কথা পোহৰলৈ আহিব। আনফালে ASP ৰুণা নেওগক তাৎক্ষণিকভাৱে বদলি কৰা হৈছে। গাঁওৰক্ষী বাহিনীৰ মুখ্য নিয়ন্ত্ৰক ৰূপে তেওঁক বদলি কৰা হৈছে। লখিমপুৰৰ ASP হিচাপে আছিল ৰুণা নেওগ। জোনমণিৰ বিৰুদ্ধে তৰা গোচৰৰ তদন্ত কৰিছিল ৰুণাই। প্ৰবেশন পিৰিয়ডত লখিমপুৰত একেৰাহে 8 বছৰ আছিল ৰুণা নেওগৰ বিৰুদ্ধে ৰাইজৰ বিস্ফোৰক অভিযোগ, নকল সোণ, জাল নোটৰ চক্ৰৰে গোপন বুজাবুজিৰ অভিযোগ তেওঁৰ বিৰুদ্ধে। ৰুণাৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ আনিছে হাছিনা বেগমেও। হাছিনা বেগমে দাবী কৰিছে যে নকল সোণ চক্ৰৰ বিৰুদ্ধে হাছিনাই যদি মাত নামাতে তেনেহ'লে ৰুণা নেওগে তেওঁক মাহে 60,000 টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। মানে কিমান এক ভয়ংকৰ নেক্সাছ হ'ব পাৰে আপুনি এবাৰ কল্পনা কৰক। আৰক্ষীৰ লোকেই অপৰাধীক সুৰক্ষা দি আছে, আৰক্ষীৰ লোকেই অপৰাধ কৰিবলৈ সকলোকে উচতনি দি আছে। অপৰাধ কৰক আৰু আমাৰ সৈতে মিত্ৰালি স্থাপন কৰক, এনে এক অৱস্থাৰ সূত্ৰপাত কৰিছে একাংশ আৰক্ষীয়ে। অসমত মুঠতে এক অৰাজকময় অৱস্থাৰ সৃষ্টি হৈছে। তাৰ পাছতে তাৎক্ষণিকভাৱে এইগৰাকী তথাকথিত আৰক্ষী বিষয়া ৰুণা নেওগক তাৎক্ষণিকভাৱে বদলি কৰা হৈছে। গাঁওৰক্ষী বাহিনীৰ মুখ্য নিয়ন্ত্ৰক ৰূপে তেওঁক এতিয়া বদলি কৰা হৈছে। আমাৰ যিটো পাৰ্টি নাৰায়ণপুৰত কিছুমান পাৰ্টি ধৰাইছো পুলিচৰ দ্বাৰাই, এই নকল সোণ বেপাৰীৰ মানে এইটো লাখ কোটি কোটি টকাৰ বেপাৰ সিহঁতে চলাই থাকে। এইটো 1 লাখ টকাৰ কাম হ'লে 30,000 টকাকে আৰক্ষীক কমিশ্যন দি এই গেংটোৰ এজনৰ লগত যেতিয়া বিয়া হৈছিলে মোৰ, তেতিয়া গোটেই কাহিনীটো মই জানো। তেতিয়াৰ পৰাই মই জানিব পাৰো যে এই গেংটো মানে আৰক্ষীৰ দ্বাৰাই চলে বুলি। ৰুণা নেওগ এইটো এডিচনেল বাইদেউজনীৰ পৰা মোৰ মানে বহুতবাৰ ভাবুকি আহিছিলে, মানে জেলত পঠাই দিম, কিবা কৰিম, মানে সেইবিলাক পাৰ্টিৰ লগত সি সম্পূৰ্ণভাৱে মিলিত আছিলে। ৰুণা নেওগে মোক বাৰে বাৰে মাতি কথা পাতি এবাৰ মোক কৈছিলে যে তুমি এইবিলাক চক্ৰৰ লগত লাগি থাকিব নালাগে, তোমাক মাহিলী 60,000 টকা আমি দি যাম। আৰু বাতৰিখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম বাতৰিৰ শেষ অংশলৈ। ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাত হ'ব ব্যাপক সালসলনি। এতিয়াৰে পৰা জিলা উপায়ুক্তক আয়ুক্ত হিচাপে গণ্য কৰা হ'ব। প্ৰতিটো সমষ্টি গঠন হ'ব একোখনকৈ উপজিলা। উপজিলাতহে থাকিব উপায়ুক্ত। মহকুমাধিপতিসকলক অতিৰিক্ত উপায়ুক্ত হিচাপে গণ্য কৰা হ'ব। প্ৰতিটো সমষ্টিত থাকিব একোটা ৰাজহ চক্ৰ। এই ব্যৱস্থাই সৰ্বসাধাৰণ ৰাইজক উপকৃত কৰিব। তিনিচুকীয়াত ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। উপায়ুক্ত সন্মিলনৰ সামৰণিৰ পাছতেই মুখ্যমন্ত্ৰীৰ এই মন্তব্য। আকৌ এবাৰ জনাইছোঁ, ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাত হ'ব ব্যাপক সালসলনি। এতিয়াৰে পৰা জিলা উপায়ুক্তক আয়ুক্ত হিচাপে গণ্য কৰা হ'ব। প্ৰতিটো সমষ্টি গঠন হ'ব একোখনকৈ উপজিলা। উপজিলাতহে থাকিব উপায়ুক্ত। মহকুমাধিপতিসকলক অতিৰিক্ত উপায়ুক্ত হিচাপে গণ্য কৰা হ'ব। প্ৰতিটো সমষ্টিত থাকিব একোটা ৰাজহ চক্ৰ। এই ব্যৱস্থাই সৰ্বসাধাৰণ ৰাইজক উপকৃত কৰিব। তিনিচুকীয়াত ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। উপায়ুক্ত সন্মিলনৰ সামৰণিৰ পাছতেই মুখ্যমন্ত্ৰীৰ এই মন্তব্য। জিলা উপায়ুক্তজনক আমি জিলা আয়ুক্ত বুলি ক'ম। ডেপুটি কমিশ্যনাৰ আছিলে, এতিয়াৰ পৰা তেওঁৰ নামাকৰণ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ হিচাপে হ'ব।
জিলা আয়ুক্ত হ'ব আৰু মহকুমাৰ পৰিৱৰ্তে মহকুমাসমূহক আপগ্ৰেড কৰি প্ৰতিটো সমষ্টিতে এখন উপজিলা গঠন কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ গতিকে এটা উপায়ুক্তজন সমষ্টিত থাকিব আৰু আয়ুক্তজন জিলাত থাকিব জিলা আয়ুক্ত আৰু জিলা উপায়ুক্ত উপায়ুক্তসকল সমষ্টি ভিত্তিক হ'ব আৰু আয়ুক্তজন জিলাৰ ওপৰত থাকিব এই উপজিলাসমূহ একোজন উপায়ুক্তৰ মুৰব্বী হ'ব আৰু উপায়ুক্তজন বৰ্তমানৰ অতিৰিক্ত উপায়ুক্তজনক উপায়ুক্ত বুলি কোৱা হ'ব আৰু অতিৰিক্ত আয়ুক্ত বা নতুন উপায়ুক্তজনৰ তলত এজন মহকুমাধিপতি পৰ্যায়ৰ বিষয়া থাকিব এজন চক্ৰ বিষয়া থাকিব যিজন ৰাজহৰ কাম চাব এজন চক্ৰ বিষয়া থাকিব যোনে উন্নয়নৰ কাম চাব বিধায়কগিৰি মণ্ডল কংগ্ৰেছৰ সভাপতিক গুলীওৱাৰ বাবে দেহৰক্ষীক নিৰ্দেশ বিধায়ক শ্বেৰমান আলী আহমেদ দেহৰক্ষীক অশ্লীল ভাষাৰে গালি গালাজ শ্বেৰমানৰ অন কেমেৰা বাঘবোৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ এয়া হ'ল গুণ্ডাগিৰি বৰপেটাৰ বাঘবোৰত এই ঘটনা বাঘমৰা চৰ মণ্ডল কংগ্ৰেছৰ সভাপতি জিন্না ৰেজ্জাকুল আলমে পাবলগীয়া টকা নিদিয়াৰ বাবে খঙত অগ্নিশৰ্মা হৈ পৰে বিধায়কজন জিন্না ৰেজ্জাকুল আলমে বিধায়কজনৰ বাবে নিৰ্বাচনত 2 লাখ টকা খৰচ কৰা বুলি দাবী কৰে কিন্তু এইজন বিধায়কৰ অভব্য আচৰণ বিভিন্ন সময়ত দেখা যায় তেওঁৰ উচ্চ বাস্য বিভিন্ন সময়ত শুনিবলৈ পোৱা যায় বহু বিতৰ্কিত কথাও কয় তেওঁ বিতৰ্কিত কামো কৰে জেললৈ গৈছে আৰু এইগৰাকী বিধায়কে সকলো সীমা চেৰাই গ'ল নিজৰ দেহৰক্ষীকে আনকি দাবী ধমকি দিলে দেহৰক্ষীক অশ্লীল ভাষাৰে গালি দিলে শ্বেৰমান আলী নামৰ এই বিধায়কজনে কংগ্ৰেছৰ পৰা নিলম্বিত হৈ আছে সৌভাগ্যৰ বিষয় যে তেওঁৰ বিধায়ক পদ এতিয়ালৈকে খাৰিজ হোৱা নাই কাৰণ তেওঁ বৰ্খাস্ত হোৱা নাই দলটোৰ পৰা কিন্তু তেওঁ যি আচৰণ কৰি আছে সেই আচৰণে বহু ক্ষেত্ৰত প্ৰশ্ন উত্থাপন কৰিছে মণ্ডল কংগ্ৰেছৰ সভাপতিক গুলীওৱাৰ বাবে দেহৰক্ষীক নিৰ্দেশ বিধায়ক শ্বেৰমান আলী আহমেদৰ অতি ভয়ংকৰ কাম কৰিছে তেওঁ মণ্ডলৰ কংগ্ৰেছৰ সভাপতিক গুলীওৱাৰ নিৰ্দেশ দিছিল প্ৰথমে আৰু সেই নিৰ্দেশ দেহৰক্ষীগৰাকীয়ে নমনাৰ বাবে অশ্লীল ভাষাৰে গালি গালাজ আৰম্ভ কৰে শ্বেৰমানে দেহৰক্ষীজনক উদ্দেশ্যি অত্যন্ত দুৰ্ভাগ্যজনক মই চাম বেলেগে মোক অপমান কৰিব তই চুপচাপ থাকিবি তোৰ ডিউটি কি কেনেকে গুলি ফুটাবি ভৰিত মাৰিবি 10টা মাৰি দিবি মই চাম তোৰ চিকিউৰিটি বেলেগে অপমান কৰিব তই চুপচাপ থাকিবি সন্মান নকৰি ইয়াৰ পিছত যাতে এইটো নহয় ভদ্ৰভাৱে কথা নিৰ্বাচনী মই পঞ্চায়ত বিধানসভা নিৰ্বাচনৰ যিখিনি 2 লাখ টকা তেওঁৰ ওচৰত পাবলৈ আছো এই টকাখিনি খোজাৰ পিছত মোৰ লগত এনেকুৱা আচৰণ কৰিছে টকাটো কোনে খৰচ কৰিছিল টকাটো খৰচ কৰিছিল আমাৰ নিৰ্বাচনী কমিটি আৰু মইও তেতিয়া মণ্ডল কংগ্ৰেছৰ প্ৰেছিডেণ্ট আৰু আজিও মণ্ডল কংগ্ৰেছৰ প্ৰেছিডেণ্ট আছো আৰু মই মণ্ডল কংগ্ৰেছৰ প্ৰেছিডেণ্ট হিচাপে মোক আগতেও বিধায়ক মহোদয় কথা দিয়া আছিলে যে কোনোবা ঠাইত যদি পইচাৰ দৰকাৰ হয় তেতিয়াহ'লে তুমি মেনেজ কৰিবা পিছত মই নিৰ্বাচনৰ সময়ত আপোনালোকক টকা খৰচ কৰিব দিছিল হয় দিছিল কিন্তু এতিয়ালৈকে দিয়া নাই আজি তাৰমানে টকাটো খোজাৰ কাৰণে এনেকুৱা হ'ল নেকি আজি টকা দিয়াৰ কাৰণে এনেকুৱা ধৰণৰ হৈছে সি মোক যেনেকুৱা আজি তেওঁৰ দেহৰক্ষীৰ হতুৱাই মোক এৰেষ্ট কৰিব বিচাৰিছে দেহৰক্ষীয়ে মোক এৰেষ্ট নকৰাত তেওঁকো বেয়াকৈ কৈছে মই ভাবোঁ মই ইয়াৰ জৰিয়তে মই আইনৰ দ্বাৰস্থ হ'বলৈ বাধ্য হ'ম আপোনাক গুলি কৰাৰ কাৰণেও অৰ্ডাৰ দিছিল তেওঁ এজন এখন সমষ্টিৰ প্ৰতিনিধি ৰাইজৰ ৰজা সেই ৰাইজৰ প্ৰজাৰ দুখ বুজি নাপায় প্ৰজাৰ অন্তৰৰ বেদনা বুজি নাপায় আৰু তেওঁ মোক গুলি কৰিবলৈ অৰ্ডাৰ দিছে তেওঁ গুলি কৰিবলৈ অৰ্ডাৰ দিয়াৰ কোন গোলাঘাট নগৰৰ মাছমজিয়াৰ চক বজাৰত ভয়াবহ অগ্নিকাণ্ড চক বজাৰৰ পাটমুগা বিপণীত অগ্নিকাণ্ডৰ ঘটনা জুইত জাহ গ'ল 2খন দোকান শ্বৰ্ট চাৰ্কিটৰ বাবে অগ্নিকাণ্ডৰ সন্দেহ কৰা হৈছে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ পাছত নিৰ্বাপন কৰে জুই এয়া হৈছে গোলাঘাট নগৰৰ মাছমজিয়াৰ চক বজাৰৰ খবৰ য'ত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়
চকবজাৰৰ পাটমুগা বিপণীত অগ্নিকাণ্ডৰ এই ঘটনা। জুইত জাহ গ'ল দুখনকৈ দোকান। শ্বৰ্ট চাৰ্কিটৰ বাবে অগ্নিকাণ্ডৰ সন্দেহ কৰা হৈছে। অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ পাছত এই জুই নিৰ্বাপন কৰে। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ, শুভৰাত্ৰি।